নমস্কাৰ চাই থাকিব মই লিখি যাম বৰ্ডাৰ লাগি যাব মই সিৰিয়েল নাম্বাৰ 1 লিখিছো এন্টাৰ প্ৰেছ কৰিছো বৰ্ডাৰ লাগি গৈছে তাৰ পিছত নেম এজ কাষ্ট জি লিখি থাকিব পাৰে 2 লিখিছো টেব বা এন্টাৰ প্ৰেছ কৰি দিম বৰ্ডাৰ লাগি গৈছে 3 লিখিছো এন্টাৰ মাৰি দিছো বৰ্ডাৰ লাগি গৈছে নিশ্চয় আপুনিও এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে কিয়নো আমি কিমান ৰো ইউজ কৰিব লাগিব সেই কথাটো আমি আগতীয়াকৈ নাজানো গতিকে আপুনি এই টিক্স টু ইউজ কৰিব পাৰে এইখিনি কেনেকৈ কৰিছো দেখুৱাবলৈ ওলাইছো চাই থাকিব নিশ্চয় ভাল পাব শীট 2 লৈ আহিছো শীট 2ত আমি কেনেকৈ এইখিনি কাম কৰিম আপোনালোকক দেখুৱাবলৈ ওলাইছো চাই থাকিব নিশ্চয় ভাল পাব মই হিডিংত কালাৰ দি লৈছো তাৰ পিছত এই যে ওপৰত এ বি সি ডি এইখিনি আছে আপুনি সিলেক্ট কৰি লব মই এৰ পৰা এফ লৈকে এনেকৈ সিলেক্ট কৰি দিছো চাওক এতিয়া গোটেইবিলাক ৰোজ সিলেক্ট হৈ গৈছে এতিয়া আপুনি কন্ডিশনাল ফৰমেটিংলৈ যাব লাগিব তাৰ পিছত নিউ ৰুল অপচনটোত ক্লিক কৰিব লাগিব নিউ ৰুল অপচনটোত ক্লিক কৰাৰ পিছত ইয়াত দেখাব ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন হুইচ সেল টু ফৰমেট এই অপচনটোত আপুনি ক্লিক কৰিব এতিয়া তলত চাওক ফৰ্মুলা লিখা সেই ঠাইখিনি পাইছে তাত আপুনি সমান চিন দিব লাগিব শিফট 4 মানে ডলাৰ চিনটো দি ল'ব লাগিব তাৰ পিছত A1 লিখিব তাৰ পিছত আপুনি এই ফৰমেট বুটামটোত ক্লিক কৰিব আৰু ইয়াত আউটলাইন যেটো বক্স আছে তাত ক্লিক কৰিব আৰু ওকে ক্লিক কৰিব এইখনতো ওকে ক্লিক কৰিব এতিয়া আপুনি লিখি যাওক বৰ্ডাৰ লাগি যাব চাওক মই লিখি গৈছো বৰ্ডাৰ লাগি গৈছে নিশ্চয় আমাৰ এই ভিডিওটো আপুনি ভাল পাইছে যদি ভাল পাইছে এই ভিডিওটো লাইক কমেন্ট কৰাৰ উপৰিও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ